তেতিয়াহ'লে গৌৰৱ গগৈ নিজে কৈছিলে যে চিট বিতৰণ আমি টিভিত কৰিলে নহ'ব, বাতৰি কাগজত কৰিলে নহ'ব, আমি চিট বিতৰণ আমাৰ নিজৰ ভিতৰত আলোচনাৰ মাধ্যমেৰে কৰিব লাগিব। বহুতে কয় মোক যে আপুনি বেছি কথা নক'ব, মনে মনে থাকক। তেনেকৈ আটাইবিলাকে আমি সংযমী হৈ থকা উচিত। আমি এনেকুৱা কোনো কথা ক'ব নালাগে যি কথাই আমাৰ মনত ইটোৱে সিটোক দুখ দিব পাৰে। সেইটো আপুনি গৌৰৱ গগৈয়ে সেইকাৰণে মই আহ্বান জনাব খুজিছোঁ সকলোকে আহ্বান জনাব খুজিছোঁ যে আমি কোনেও টিভিৰ সন্মুখত আসন বিতৰণ কৰিব নালাগে। আমি আসন বিতৰণ কৰিম সকলোৰে মাজত আলোচনাৰ মাধ্যমেৰে, গণতান্ত্ৰিক মাধ্যমেৰে, সকলোৰে মাজত আলোচনা বিলোচনা সাপেক্ষে ইজনে সিজনৰ প্ৰতি সন্মান আৰু ইজনে সিজনৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি আমি আসন বিতৰণ কৰিম। মই সেইকাৰণে সকলোকে সংযমী হৈ বক্তব্য ৰাখিবৰ কাৰণে আহ্বান জনাইছোঁ।